চেলাউৰি ডাঠ কৰিবলৈ কি তেল লগাব? শৰীৰৰ অন্য অংগৰ লগতে চকুৰ চেলাউৰিয়েও আপোনাৰ মুখৰ সৌন্দৰ্য ফুটাই তোলাত বিশেষ ভূমিকা পালন কৰে। সকলো মানুহৰে চেলাউৰিৰ আকৃতি বেলেগ বেলেগ। কিছুমানৰ পোন, কিছুমানৰ অলপ ওপৰলৈ উঠা, কিছুমানৰ ধেনু ভিৰিয়া আদি। প্ৰাকৃতিক উপায়েৰেও আমি আমাৰ চেলাউৰিৰ যতন ল'ব পাৰোঁ। এই ক্ষেত্ৰত আপোনালোকলৈ আগবঢ়াইছোঁ চেলাউৰি ডাঠ আৰু ধুনীয়া কৰাৰ এটি সুন্দৰ টিপছ। আপুনি আপোনাৰ ঘৰতে পোৱা তেল ব্যৱহাৰ কৰি চকুৰ চেলাউৰিৰ নোম বৃদ্ধি কৰিব পাৰে। এই ক্ষেত্ৰত অলিভ অইল, কেষ্টৰ অইল, নাৰিকল তেল আৰু বাদাম তেল বিশেষভাৱে কাৰ্যকৰী। ইয়াৰ বাবে গোটেইকেইবিধ তেলৰ 2 চামুচকৈ লৈ একেলগে মিশ্ৰণ কৰি এটা কাঁচৰ পাত্ৰত তেলখিনি ৰাখি থওক আৰু দৈনিক এই তেলেৰে ৰাতি শোৱাৰ আগতে চেলাউৰি মালিচ কৰক। এমাহমান এই তেল ব্যৱহাৰ কৰিলে চেলাউৰিৰ পৰিৱৰ্তন আপুনি নিজে অনুমান কৰিব পাৰিব। গুৱাহাটীৰ ৰূপনগৰৰ পৰা ৰাতুল ৰাজবংশীৰ সহযোগত প্ৰণামী শৰ্মা, নিউজ হেল্থ প্লাছ।